সমাগত লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ কুমাৰ শইকীয়াই নিঃসন্দেহে শক্তিশালী, কিন্তু যুদ্ধ হ'ব। বিজেপিৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে এঘৰি যুঁজিব। তাৰ বাবে দলটোৱে ইতিমধ্যে সাজু কৰিছে ৰণকৌশল। এই মন্তব্য আম আদমি পাৰ্টীৰ দৰং জিলাৰ সভাপতি ডক্টৰ আখতাৰুল ইছলামৰ। INDI এলায়েন্সত কোন দলৰ পক্ষত থাকিব আম আদমি পাৰ্টি, সেয়া দলৰ মজিয়াত আলোচনা চলি আছে বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে। মানে আমি ইমান ইজিলিও লোৱা নাই। দিলীপ শইকীয়া এনেকুৱা নহয় যে মানে দিলীপ শইকীয়া হাৰিয়ে যাব, এনেকুৱা কথা নহয়। দিলীপ শইকীয়াৰো এটা বা বিজেপিৰ এটা সংগঠন আছে, আমি সেইটো কথা স্বীকাৰ কৰোঁ। গতিকে এখন যুদ্ধ হ'ব, ৰাজনৈতিক যুদ্ধ হ'ব, আৰু এই যুদ্ধখনত আপে কিন্তু এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব। সেইটো সময়ত আপোনালোক গোটেইখিনি কথা স্পষ্ট হ'ব। এতিয়াও সময় বাকী আছে। আপে বিজেপিৰ বিপক্ষে থিয় দিব, কাৰ পক্ষত থিয় দিব সেইটো আমাৰ সময়ে নিৰ্ধাৰণ কৰিব। ইতিমধ্যে যিহেতু আমাৰ ইণ্ডি এলায়েন্সৰ কথা চলি আছে, আমি এলায়েন্সৰ যিখিনি প্ৰস্তাৱ সেয়া আপে ইতিমধ্যে দি আছে। এতিয়ালৈকে এলায়েন্স ভংগ হোৱা নাই, গতিকে আমি এলায়েন্সতে আছোঁ। বিজেপিৰ বিপক্ষে আমি সজোৰে লাগিম। বিজেপিৰ বিপক্ষে যিটো আমাৰ কেন্দ্ৰীয় নেতৃত্ব বা আমাৰ ৰাজ্যিক নেতৃত্ব যিটো নিৰ্দেশনা দিব, সেই নিৰ্দেশনা আমি পালন কৰিম। আমাৰ কৰ্মী আছে, কৰ্মী ইতিমধ্যে আমাৰ 1000ৰ ওপৰত এক্টিভ কৰ্মী আছে গোটেই দৰং ডিষ্ট্ৰিক্টত, আৰু এই কৰ্মীখিনিয়ে কিন্তু এটা চেঞ্জ আনি দিব পাৰে। আৰু সেই চেঞ্জটো কেনেকুৱা হয় সেইটো সময়ত আপোনালোকে গম পাই যাব। এতিয়া টক চলি আছে, আলোচনাবিলাক চলি আছে। বিজেপিৰ বাহিৰে বাকী ৰাজনৈতিক দলৰ লগত চলি আছে। আমি সেইটো আমাৰ কিছুমান লোকেল ডিমাণ্ডছ আছে, স্থানীয় সমস্যা কিছুমান আছে, সেইবিলাকক লৈ আমি ডিমাণ্ডছ কৰি আছোঁ। যদি তেওঁলোকে লিখিতভাৱে কিবা আমি তাৰ প্ৰত্যুত্তৰ পাওঁ, তেতিয়াহ'লে আমি সেই বিষয়ে চিন্তা চৰ্চা কৰিম, ৰাজ্যিক নেতৃত্বৰ লগত আলোচনা কৰিম। মংগলদৈৰ পৰা জয়দেৱ ডেকা ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।